দৈত্যৰ আগতে মোৰ আজি সুদৰ্শন চক্ৰ সাধাৰণ অস্ত্ৰতে হল পৰিণত। এতিয়া তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে আৰু অন্য উপায় নাই। আজি দৈত্যই উচ্চস্বৰে চিঞৰি চিঞৰি জগতবাসীৰ আগত প্ৰকাশ কৰিছে যে জগত মাতা লক্ষ্মীয়ে তেওঁৰ একমাত্ৰ পত্নী। এতিয়াৰ পৰা তুমি এই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা। তোমাৰ কাৰণে এই বৈকুণ্ঠৰ দেখাই চিৰদিনৰ কাৰণে বদ্ধ হৈ গ'ল। তুমি চৰিত্ৰহীনা। তোমাক ক্ষমা কৰাৰ প্ৰশ্নই নুঠে, কাৰণ তুমি দৈত্যৰ পত্নী। তুমি দৈত্যৰ পৰা হাৰিব নোৱাৰিবা, কাৰণ তুমি তাকে অমৰত্ব প্ৰদান কৰিছা। এতিয়া তুমি লজ্জা নিবাৰণৰ কাৰণে মহাসাগৰৰ বুকুতে ডুব যাব লাগিব। নারীৰ উপযুক্ত শাস্তি হৈছে শুনা লক্ষ্মী, যদি তুমি তোমাৰ সতীত্ব জীয়াই ৰাখিব খুজিছা, যদি তুমি জগতৰ মাতা হৈ থাকিব বিচাৰা, তেন্তে তোমাৰ বিলুপ্তি সাধন কৰিবই লাগিব। নহলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। কাৰণ তোমাক মই প্ৰথমৰ পৰাই কৈ আহিছো, যথা ধৰ্ম তথা জয়।
তুমি বুদ্ধিহীন নারী বুলি হেয় জ্ঞান কৰিছিলা সেই সৰস্বতীয়ে আজি তোমাৰ এনে দশা কৰিলে তিনি কল্প ধৰি তিনি কল্প ধৰি তুমি কৌ মহাসাগৰৰ বুকুতে ডুবকৈ থাকিব লাগিব সময়ত মই তোমাক উদ্ধাৰ কৰিম সকলোৰে লক্ষ্মীয়ে দিনে প্ৰভু বিষ্ণুৰ সমে এই বৈকুণ্ঠ কৰি শুৱনি কৰি আছিল সেই লক্ষ্মী আজি এটা মাত্ৰ সামান্য ভুলৰ কাৰণে তোমাক আজি অংশতে হেৰুৱাব লগা হোৱা মই বৰ আঘাত পাইছো লক্ষ্মী আজি মোৰ হিয়া ভাগি চাৰি শূন্য বিশূন্য লক্ষ্মী না বৈকুণ্ঠ কিছু দিনলৈ খালী হৈ থাকিব আপুনি বিচাৰ নকৰিব সময়ত আপুনি মোক কৰিবগৈ উঠাৰ যোৱাৰ আগতে এটা কথা কৈ যাওঁ সত্য খবৰ নহয় কি তাৰ একিয়া কীৰ্তিৰ প্ৰাণীৰ হাতত প্ৰভু হত্যা হ'ব মই এতিয়া যাওঁ প্ৰভু যাবৰ বেলা মোৰ এই মৰমৰ মুখখন
তাকে মোহনী করি। পিতা, পিতা, দেখা দেখা ঈশ্বর লীলা